ইয়াতে আমাৰ চিলাপথাৰ জিলা সমিতি TMPK MMK TMMK নৱম সপ্তম আৰু পঞ্চম ত্ৰিবাৰ্ষিক অধিৱেশন চলি আছে। ইয়াতে আমাৰ 977 জন প্ৰতিনিধি আমাৰ উপস্থিত হৈ আছে আৰু আমাৰ জিলাখনৰ বিভিন্ন সমস্যাৰ লগতে জাতীয় সমস্যাখিনি আমি একোখন সমাজৰ নেতৃত্বদাৰী হিচাপে আমাৰ TMPK MMK কৰ্মকৰ্তাৰ কৰণীয় সামগ্ৰিকভাৱে কি নীতি নিয়মৰ মাজত ৰাইজৰ মাজত কাম কৰিব লাগে এইখিনি বিষয়ৰ চিন্তা চৰ্চা কৰি আলোচনা হ'ব। আৰু আমাৰ জাতীয় সমস্যা 6 শিডিউল আমাৰ সাংবিধানিক মৰ্যাদা প্ৰাপ্তিৰ দিশৰ আমি পিনে গতি কৰি আছোঁ। ইয়াত প্ৰথমে আমি আমাৰ দেশ আমাৰ যুৱক প্ৰজন্মসকলক শিক্ষিত কৰিব লাগিব। গ্ৰাম্য অঞ্চলক আমি কৃষি সংস্কৃতি গঢ় দিব লাগিব আৰু খেল ধেমালিৰ প্ৰতি আপোনাৰ যুৱকসকলক উৎসাহিত কৰিবৰ কাৰণে এই উদ্দেশ্যে আমি বিশদভাৱে এইটো নীতি নিষ্ঠৰ ওপৰত আধাৰত আমাৰ কাৰ্যসূচী লোৱা হৈছে। নীতি নিষ্ঠৰ নেতৃত্বৰ ওপৰত আমাৰ কাৰ্যসূচী লোৱা হৈছে। দ্বিতীয় কাৰ্যসূচীটো আমাৰ সংগ্ৰামৰ সংসদীয় কাৰ্যসূচীৰ মূল বিষয়বস্তু কিমান অগ্ৰগতি লাভ কৰিছে এই বিষয়টো আমি জনসাধাৰণৰ অধিৱেশনৰ যোগেদি বাৰ্তা দিম আৰু আগন্তুক সময়ত আমাৰ এইখিনি অধিক ত্বৰান্বিত কৰিবৰ কাৰণে TMPK MMK আজি অধিৱেশনৰ পৰা আমি সক্ৰিয়ভাৱে আৰু অধিক কাম কৰাৰ এটা মানসিকতা লৈ মেলি আগবাঢ়ি আমি কাৰ্যসূচীটো অনুষ্ঠিত কৰিছোঁ। আৰু 196টা গাঁৱৰ 62 আৰু 9খন মহাবিদ্যালয়ৰ ছাত্ৰ আমাৰ যি TMPK কলেজ ইউনিটক লৈ আমি আজি চিলাপথাৰ জিলা TMPK MMK TMMK আজি তৃতীয় বাৰ্ষিক আমি অধিৱেশন ইয়াতে অনুষ্ঠিত কৰিছোঁ। উদ্দেশ্য এটাই যে নৱপ্ৰজন্মসকলক আমি ইয়াতে আমাৰ চিলাপথাৰ জিলা সমিতি TMPK MMK TMMK নৱম সপ্তম আৰু পঞ্চম ত্ৰিবাৰ্ষিক অধিৱেশন চলি আছে। ইয়াতে আমাৰ 977 জন প্ৰতিনিধি আমাৰ উপস্থিত হৈ আছে আৰু আমাৰ জিলাখনৰ বিভিন্ন সমস্যাৰ লগতে জাতীয় সমস্যাখিনি আমি একোখন সমাজৰ নেতৃত্বদাৰী হিচাপে আমাৰ TMPK MMK কৰ্মকৰ্তাৰ কৰণীয় সামগ্ৰিকভাৱে কি নীতি নিয়মৰ মাজত ৰাইজৰ মাজত কাম কৰিব লাগে এইখিনি বিষয়ৰ চিন্তা চৰ্চা কৰি আলোচনা হ'ব। আৰু আমাৰ জাতীয় সমস্যা 6 শিডিউল আমাৰ সাংবিধানিক মৰ্যাদা প্ৰাপ্তিৰ দিশৰ আমি পিনে গতি কৰি আছোঁ। ইয়াত প্ৰথমে আমি আমাৰ দেশ আমাৰ যুৱক প্ৰজন্মসকলক শিক্ষিত কৰিব লাগিব। গ্ৰাম্য অঞ্চলক আমি কৃষি সংস্কৃতি গঢ় দিব লাগিব আৰু খেল ধেমালিৰ প্ৰতি আপোনাৰ যুৱকসকলক উৎসাহিত কৰিবৰ কাৰণে এই উদ্দেশ্যে আমি বিশদভাৱে এইটো নীতি নিষ্ঠৰ ওপৰত আধাৰত আমাৰ কাৰ্যসূচী লোৱা হৈছে। নীতি নিষ্ঠৰ নেতৃত্বৰ ওপৰত আমাৰ কাৰ্যসূচী লোৱা হৈছে। দ্বিতীয় কাৰ্যসূচীটো আমাৰ সংগ্ৰামৰ সংসদীয় কাৰ্যসূচীৰ মূল বিষয়বস্তু কিমান অগ্ৰগতি লাভ কৰিছে এই বিষয়টো আমি জনসাধাৰণৰ অধিৱেশনৰ যোগেদি বাৰ্তা দিম আৰু আগন্তুক সময়ত আমাৰ এইখিনি অধিক ত্বৰান্বিত কৰিবৰ কাৰণে TMPK MMK আজি অধিৱেশনৰ পৰা আমি সক্ৰিয়ভাৱে আৰু অধিক কাম কৰাৰ এটা মানসিকতা লৈ মেলি আগবাঢ়ি আমি কাৰ্যসূচীটো অনুষ্ঠিত কৰিছোঁ। আৰু 196টা গাঁৱৰ 62 আৰু 9খন মহাবিদ্যালয়ৰ ছাত্ৰ আমাৰ যি TMPK কলেজ ইউনিটক লৈ আমি আজি চিলাপথাৰ জিলা TMPK MMK TMMK আজি তৃতীয় বাৰ্ষিক আমি অধিৱেশন ইয়াতে অনুষ্ঠিত কৰিছোঁ। উদ্দেশ্য এটাই যে নৱপ্ৰজন্মসকলক আমি